আসসালামাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মই আজি আছোঁ বৰপেটা মুছলিমপট্টি আৰু ইয়াতে অহাৰ কাৰণ হ'ল আমাৰ জয়নাল ভাই মেডিচিনৰ দোকান তো ফাৰ্মাচী হোমিও ফাৰ্মাচী মোৰ তাতে বহুত মানুহ যায় ময়ো কাম কৰোঁ সন্তান নোহোৱা ধাতু দুৰ্বল বগাশ্ৰাৱ তো গতিকে যিসকল মানুহৰ ধাতু দুৰ্বল আছে বা বগাশ্ৰাৱ মাহেকীয়া হচৰণীয় আছে প্লাছ বাত বিষ বুলি কয় মিন্সটো 2 মাহ 3 মাহ ক্লিয়াৰ নহয় সৰু সৰু বাচ্চা ল'ৰা ছোৱালীয়ে টোপনি নহয় তো সেইসকল মানুহ ইয়াতে আহিব আচলতে আমি কবিৰাজ তাবিজ দিওঁ আমি যে সকলো কাম পাৰোঁ এইটো মিছা কথা সকলো কাম নোৱাৰোঁ আৰু কিছু কিছু মানুহ আমি ইয়াতে পঠাই দিওঁ হয় না নাই জয়নাল ভাই এমপি আইগা হন জয়নাল ভাই দেখাই দিম তো আপোনালোকে ইয়াতে আহিব আৰু দাদাৰ দোকানখন কোনটো গলিত কোনটো ৰাস্তাত আছে দাদাই কৈ দিব অলপমান কৈ দিয়ক থিয় হয় অলপমান কৈ দিয়ক মোৰ দোকানখন হ'ল বৰপেটা মুছলিমপট্টি ৰহিম কমপ্লেক্স আমগছৰ অপজিট ছাইড। আৰু ইয়াতে আপোনালোকে উন্নত মানৰ বস্তু পাব আপোনালোকে আহি যাব আৰু ভাল মেডিচিন বহুত ভাল মানুহটো ভাল তো এইখিনি কথা আছিল খুদা হাফিজ জয় অসম।